নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। বাদুলিৰ এক বিৰল দৃশ্য চাওক। গছত ফলমূলৰ দৰে কলা কলাকৈ ওলমি আছে হাজাৰ হাজাৰ বাদুলি। চালে এক চকুৰোৱা দৃশ্য। এয়া গোৱালপাৰা জিলাৰ কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ চৌহদত থকা বাদুলিৰ বিৰল দৃশ্য। বিগত ২৫-৩০ বছৰ ধৰি এনেদৰে বন বিভাগৰ কাৰ্যালয়ৰ চৌহদত থকা গছ-গছনিবোৰত আশ্ৰয় লৈ আছে প্ৰায় ৩,০০০ বাদুলিয়ে। নিশা হলে বাদুলিবোৰ খাদ্যৰ সন্ধানত দূৰ দূৰণিলৈ যায় আৰু পুৱতি নিশা পুনৰ উভতি আহে আশ্ৰয়স্থলী বন বিভাগৰ কাৰ্যালয় চৌহদলৈ। বাদুলিৰ মাতে ৰজন জনাই উঠে সমগ্ৰ পৰিৱেশ। এই পৰিৱেশতে বন বিভাগৰ বিষয়া কৰ্মীসকলৰ মাজত গঢ়ি উঠিছে নিবিড় সম্পৰ্ক। কাৰণ পুৱতি নিশা বাদুলিবোৰে খাদ্য ভক্ষণ কৰি উভতি আহি আশ্ৰয়স্থলীত প্ৰতিদিনে জগাই দিয়ে বন বিষয়া কৰ্মচাৰীসকলক। আনহাতে বন বিভাগৰ সন্মুখেৰে যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাতায়াত কৰা যাত্ৰীসকলেও উপভোগ কৰি যায় বাদুলিৰ এই বিৰল দৃশ্য। মই কৃষ্ণালৈ অহা এবছৰ হ'ল। মই আহিয়ে দেখিলোঁ ইমান বাদুলি। মই ভাবিলোঁ মানে অকল পাৰ্ট টাইমৰ কাৰণে আহে নেকি। পাছত মানে ষ্টাফবোৰক সুধিলোঁ, তেতিয়া সিহঁতে ক'লে এইটো বাইদেউ ২৫-৩০ বছৰ আগৰ পৰাই মানে ইয়াত আছে। আৰু বাদুলি মিনিমাম ৩,০০০ হ'বই বাদুলি। আৰু মানে ৰাতিপুৱা যিহেতু আজিকালি চৰাই চিৰিকটিৰ মাত শুনিবলৈ নাই, আমি মানে বাদুলিৰ মাত শুনিয়ে মানে উপভোগ কৰোঁ আৰু ৰাতিপুৱাটো। ভাল লাগে হয়। বাদুলি যে আমাৰ যে মানে সংৰক্ষণ কৰিব পাৰিছোঁ, সেইটো কাৰণে মানে নিজকে মানে ধন্যও মানিছোঁ। তাৰমানে তো মানে আজিকালি বাদুলি দেখি পাবলৈ নাই। তাৰমানে আজি অন্ধবিশ্বাস আছে আগৰ পৰা, বাদুলি যে খালে কিবা বেমাৰ কিবা ঠিক হয়, সেনেকুৱা ধৰণৰ অন্ধবিশ্বাস আছে। গতিকে মানে বাদুলি এনেধৰণৰ বাদুলি মানুহে মাৰি মানে এতিয়া মানে দেখা পাবলৈ নাই। কিন্তু আমাৰ ইয়াত যে আছে, আমি যে সংৰক্ষণ দিব পাৰিছো, সেইটো আমি গৌৰৱ অনুভৱ কৰোঁ। ইয়াত অফিচ জন্ম হোৱাৰ পৰা বাদুলি ইয়াত আছে। এনে ২৫-৩০ বছৰমান হৈ গ'ল। বাদুলি ২,৫০০ৰ পৰা ৩,০০০ গিলি আছে। আৰু খোৱা খাদ্য আমি নিদিওঁ, এই ৰাতি ওলাই যায়, নিজে খাদ্য যোগান ধৰে আৰু পোহৰ হোৱাৰ আগে আগে আহি সোমাই। আহিছিল আগতে, কিন্তু আমি বাধা দিয়াৰ কাৰণে এতিয়া নাহে আৰু।